নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, আজি আকৌ পুনৰবাৰ তোমালোকলৈ মই এটা নতুন ভিডিঅ' লৈ আহিছিলোঁ। প্ৰথমতে মোৰ চেনেল ৰাজনৈতিক দৰ্শন আছামলৈ সকলোকে স্বাগতম জনাইছোঁ। আজি মই বিশেষকৈ তোমালোকৰ ৰিকুৱেষ্টৰ ওপৰত ভিত্তি কৰি দুটা কুৱেশ্যন প্ৰিপেয়াৰ কৰিম আৰু এই দুটা কুৱেশ্যন সদ্যহতে 2015 আৰু 2017ৰ যিটো কুৱেশ্যন পেপাৰ আছে ইয়াৰ ওপৰত ভিত্তি কৰিয়ে মই বিশেষকৈ 6 সেমিষ্টাৰ মেজৰৰ 6 পেপাৰৰ দুটা কুৱেশ্যন লৈ আহিছোঁ। ইয়াৰ ওপৰত তোমালোকক অলপ আলোচনা কৰি দিম, গতিকে যাতে তোমালোকৰ পৰীক্ষাত সহজ হয় বা নোটছ প্ৰিপেয়াৰ কৰিবলৈ সহজ হয় আৰু তাৰ ওপৰত মই বিতংকৈ আলোচনা কৰিম। গতিকে প্লিজ মোৰ চেনেলটো চাই থাকিবা, ছাবস্ক্ৰাইব কৰিবা আৰু লগৰ বন্ধুবৰ্গলৈ শ্বেয়াৰ কৰিবা। এতিয়া সদ্যহতে মই যি দুটা কুৱেশ্যন পাইছিলোঁ যে ইয়াত আছিলে বিশেষকৈ আমি সমতা বিকেন্দ্ৰীকৰণ ডিচেন্ট্ৰেলাইজেশ্যন ওপৰত এটা কুৱেশ্যন আছিলে আৰু ইয়াতে কনষ্টিটিউশ্যনেল প্ৰভিজন কি আছে তাৰ ওপৰত এই প্ৰশ্নটো আছিলে। আৰু তাৰপিছতে দ্বিতীয় প্ৰশ্নটো আছিলে পঞ্চায়তী ৰাজ ছিষ্টেম ৰোল চেলেঞ্জেছ, যে পঞ্চায়তী ৰাজ ব্যৱস্থাৰ ভূমিকা কি আৰু ইয়াৰ প্ৰত্যাহ্বানসমূহ কেনেধৰণৰ হ'ব, ইয়াৰ ওপৰত মই তোমালোকৰ আগত মোৰ ভিডিঅ'টোত ডিটেইলছভাৱে আলোচনা কৰিম। গতিকে প্লিজ মোৰ ভিডিঅ'টো চাই থাকিবা। এতিয়া আহিছোঁ বিকেন্দ্ৰীকৰণ কি, ইয়াৰ ওপৰত চমুকৈ অলপ আলোচনা কৰি দিওঁ। বিকেন্দ্ৰীকৰণ কি, যে বিকেন্দ্ৰীকৰণ বুলি ক'লে সাধাৰণতে আমি কি বুজোঁ, যে বিকেন্দ্ৰীকৰণ মানে হ'ল সমতা বিতৰণ, যে কেন্দ্ৰই অকল ক্ষমতাবিলাক নাৰাখি ৰাজ্য চৰকাৰৰ হাতত বা ৰাজ্যলৈ বা ৰাজ্যৰ জৰিয়তে স্থানীয় শাসন ব্যৱস্থা বা স্থানীয় লোকেল ছেল্ফ গভৰ্ণমেণ্ট বুলি কোৱা হৈছে, স্থানীয় পৰ্যায়লৈ যদি বা আমি তৃণমূল পৰ্যায়লৈ যিটো শাসন বা ক্ষমতাৰ বিভাজন বা বিতৰণ আছে কৰা হৈছে, যে ইয়াকে আমি সাধাৰণতে কি বুলি ক'ব পাৰোঁ, স্থানীয় স্থায়িত্ব শাসন ব্যৱস্থা। এতিয়া কথা হ'ল যিটো বিকেন্দ্ৰীকৰণৰ কথা কোৱা হৈছে, আমি যদি চাওঁ গণতন্ত্ৰত আটাইতকৈ ইম্পৰ্টেণ্ট বিষয়টো হৈছে ক্ষমতা বিকেন্দ্ৰীকৰণ। আৰু এই ক্ষমতা বিকেন্দ্ৰীকৰণ কৰিলেহে আমি গম পাম বা প্ৰকৃততে কোৱা হৈছে যে এই বিকেন্দ্ৰীকৰণৰ ওপৰত ভিত্তি কৰিহে গণতন্ত্ৰই কৃতকাৰ্যতা লাভ কৰিব পাৰে। আমি যদি সাধাৰণতে বিকেন্দ্ৰীকৰণৰ কথা কওঁ, ক্ষমতা বিতৰণৰ কথা কওঁ, তেতিয়াহ'লে ভাৰতবৰ্ষত আমি দেখিছিলোঁ বা আমি যিটো স্থানীয় শাসন ব্যৱস্থা বুলি কৈছোঁ, যে এই ক্ষেত্ৰত আমি দেখিছোঁ যে এই নীতিটো, এই দৰ্শনটো বা এই বিষয়টো নতুন বা একে ৰাতিতে বা একেদিনে সৃষ্টি হোৱা বিষয় নহয়। যে আমি যদিহে ইতিহাস চাওঁ, ইতিহাসৰ পৃষ্ঠালৈ যদি আমি ঘূৰি যাওঁ, তেতিয়াহ'লে এটা কথা ক'ম, ইতিহাসৰ বিশেষকৈ প্ৰাচীন সাহিত্যত, প্ৰাচীন ৰাজনীতিক ব্যৱস্থাত আমি দেখিছিলোঁ যে তোমালোকে মনু আৰু কৌটিল্যৰ নাম শুনিছা, যে মনুৰ মনুস্মৃতি, কৌটিল্যৰ অৰ্থশাস্ত্ৰ আৰু তাৰ বাহিৰেও যিবিলাক বৈদিক গ্ৰন্থ বা হলি বুকছ আছে, যে এইবিলাকত আমি সাধাৰণতে পাওঁ যে তেতিয়াও সেই সময়তো কি আছিলে বা মনুৱে মনুস্মৃতিত কি কৰিছিলে, তেওঁ যিটো স্থানীয় প্ৰশাসন ব্যৱস্থাৰ কথা উল্লেখ কৰিছে আৰু কৌটিল্যই অৰ্থশাস্ত্ৰত ইয়াৰ ওপৰত ব্যাখ্যা কৰিছে। তাৰপিছত আমি দেখিছোঁ যে আমি বিশেষকৈ বৈদিক যুগৰ ক্ষেত্ৰলৈ আহিছোঁ, যে এই সময়তো আমি দেখিছোঁ যে প্ৰশাসনিক ব্যৱস্থাৰ ওপৰত বিশেষ গুৰুত্ব দিয়া হৈছে। আৰু তাৰপিছত আমি দেখিছিলোঁ অষ্টম আৰু নৱম শতিকাতো আমি দেখিছিলোঁ যে এই সময়তো কি কৰা হৈছিলে, যিটো ক্ষমতাৰ বিকেন্দ্ৰীকৰণ বা স্থানীয় স্থায়িত্ব শাসন ব্যৱস্থা বা লোকেল ছেল্ফ গভৰ্ণমেণ্ট বুলি কওঁ, যে ইয়াৰ ওপৰত গুৰুত্ব দিয়া আমি দেখিবলৈ পাওঁ। চোলসকল বা পল্লৱসকল যেতিয়া তেওঁৰ শাসনত আছিলে, যে সেই সময়তো আমি দেখিছোঁ যে তেতিয়াও কি কৰা হৈছিলে, যে এই স্থানীয় বা পঞ্চায়তী ৰাজ ব্যৱস্থাৰ ওপৰত বিশেষ গুৰুত্ব দিয়া আমি দেখিবলৈ পাওঁ। আৰু সেইটো কাৰণে এটা কথা আমি ক'ম যে গণতন্ত্ৰৰ মূল স্তম্ভ বুলি কৈছে, যে গণতন্ত্ৰই কৃতকাৰ্যতা লাভ কৰিবলৈ হ'লে প্ৰশাসনীয় লোকেল ছেল্ফ গভৰ্ণমেণ্টৰ ওপৰত গুৰুত্ব দিব লাগিব বা স্থানীয় প্ৰশাসনৰ ওপৰত গুৰুত্ব দিব লাগিব। ইয়াতে আমি ক'ব পাৰোঁ, যদি আমি সঁচাকৈ ইতিহাস বুলি কওঁ, ইয়াতে তোমালোকৰ দুটা কুৱেশ্যন মই একেলগে লগাই দিছোঁ,
যে এইটো হ'ল বিকেন্দ্ৰীকৰণত আমি যিটো লোকেল সেল্ফ গভৰ্ণমেণ্টৰ কথা কৈছোঁ, প্ৰশাসনিক ব্যৱস্থাৰ কথা কৈছোঁ, যে ইয়াত সাধাৰণতে এই বিষয়টো বিকেন্দ্ৰীকৰণৰ আমাৰ যিটো প্ৰথম প্ৰশ্ন আছিলে যে তাৰ লগত ইয়াক তোমালোকে ৰিলেটেড কৰি ল'বা বা ইয়াৰ লগত জড়িত হ'ব। আৰু এই বিকেন্দ্ৰীকৰণৰ ক্ষেত্ৰতে আমি দেখিছোঁ যে যিটো পঞ্চায়তী ৰাজ ব্যৱস্থাৰ কথা কম বা পঞ্চায়ত ব্যৱস্থাৰ কথা আমি ক'বলৈ গৈ আছোঁ যে এই বস্তুটো ইয়াৰ ভিতৰুৱা বস্তু। গতিকে নেক্সট মই পঞ্চায়তী ৰাজ ব্যৱস্থা কি বা পঞ্চায়তী ৰাজ ব্যৱস্থাৰ বিষয়ে অকণমান চমুকে আলোচনা কৰিছোঁ। যে ইয়াত কোৱা হৈছে যে পঞ্চায়তী ৰাজ ব্যৱস্থাৰ কোৱা হৈছে যে ইভলিউশ্যন, ৰোল এণ্ড চেলেঞ্জেছ কি কি আছিলে বা কি কি হ'ব। আমি যদি ইভলিউশ্যন বুলি কওঁ, উৎপত্তি বুলি কওঁ, তেতিয়াহ'লে আমি এটা কথা কওঁ যে ইতিহাসৰ পৃষ্ঠাৰ পৰা আমি এটা কথা ক'ব পাৰোঁ যে পঞ্চায়তী ৰাজ ব্যৱস্থাটো বহু পুৰণা। আৰু পৌৰাণিক চিন্তাবিদসকল আমি মনু কথা কৈছোঁ, কৌটিল্যৰ কথা কৈছোঁ, তেওঁলোকৰ চিন্তাধাৰাটো কি কৰা হৈছিলে যে গাঁও পঞ্চায়ত বা নগৰ সংস্থাসমূহৰ দৰে প্ৰাচীন স্থানীয় প্ৰশাসনসমূহক সুস্থ পদ্ধতিৰ সম্পৰ্কৰ বিষয়ে তেওঁলোকে উল্লেখ কৰিছে। আৰু আমি অষ্টম আৰু নৱম শতিকাৰ কথা কৈছোঁৱেই, তাৰপিছত চোৰসকলৰ কথা কৈছোঁ যে এই সময়টো কি আছিলে প্ৰশাসনিক বা পঞ্চায়তী ৰাজ ব্যৱস্থাৰ ওপৰত গুৰুত্ব দিয়া হৈছিলে। আৰু স্বাধীনতাৰ পিছত আগৰ কালত আমি যদি চাওঁ যে ব্ৰিটিছসকল ভাৰতলৈ যেতিয়া ব্ৰিটিছসকল আহিছিলে যে তেওঁলোকেও কি কৰিছিলে এই যিটো পঞ্চায়তী ৰাজ ব্যৱস্থা বা স্থানীয় চৰকাৰ বা প্ৰশাসন ব্যৱস্থাৰ ওপৰতো তেওঁলোকে গুৰুত্ব দিছিলে। বিশেষকৈ আমি লৰ্ড মেয়ৰ আৰু লৰ্ড ৰিপনৰ কথা কওঁ যে তেওঁলোকে সাধাৰণতে কি কৰিছিলে যে এই বিকেন্দ্ৰীকৰণৰ ক্ষেত্ৰত বা স্থানীয় প্ৰশাসনৰ ওপৰত বিশেষ গুৰুত্ব দিছিলে। আৰু ইয়াৰ সময়ত আমি দেখিছোঁ স্বাধীনতা আন্দোলনৰ সময়তো দেখিছোঁ 1946 আগলৈকে আমি দেখিছিলোঁ যে মহাত্মা গান্ধীয়েও কি কৰিছিলে যে এই লোকেল সেল্ফ গভৰ্ণমেণ্ট বা স্থানীয় শাসন ব্যৱস্থাৰ ওপৰতো তেওঁ মত প্ৰকাশ কৰিছিলে বা তেওঁ কিছুমান কি কৰিছিলে বিষয় দাঙি ধৰিছিলে যাতে আমাৰ গাঁওবিলাকৰ বিকাশ হ'ব লাগে বা ইয়াৰ জনসাধাৰণবিলাকে সুবিধা, স্বাধীনতা, অধিকাৰ যাতে লাভ কৰিব পাৰে বা তেওঁলোকে যাতে স্বাৱলম্বী হ'ব পাৰে, ইয়াৰ ওপৰতো তেওঁ কি কৰিছিলে চিন্তা চৰ্চা কৰিছিলে। তাৰপিছত আমি দেখিছোঁ যে স্বাধীনতাৰ পিছত আমি দেখিছোঁ যে পঞ্চায়তী ৰাজ ব্যৱস্থাটো আমি যদি পঞ্চায়তী ৰাজ ব্যৱস্থা বুলি কওঁ তেতিয়াহ'লে আমি ক'ব পাৰোঁ ইয়াৰ কাৰণে কেইখনমান কমিটি ইয়াত আহিছিলে আৰু যিবিলাকে বিভিন্ন সময়ত বিভিন্ন পৰামৰ্শ আগবঢ়াইছিলে যাৰ ওপৰত ভিত্তি কৰি আমি পঞ্চায়তী ৰাজ ব্যৱস্থাৰ উৎপত্তি বা বিকাশৰ কথা আমি ক'ব পাৰোঁ। আৰু ইয়াতে আছে তোমালোকে পাবা বলৱন্ত ৰায় মেহতা কমিটি 1957, তাৰপিছত আছে অশোক মেহতা কমিটি 1968, তাৰপিছতে VVK ৰাও কমিটি আহিলে 1985 আৰু তাৰপিছত আহিলে LM সিংঘি কমিটি আহিলে 1986। যে এই গোটেই কমিটিখনে পঞ্চায়তী ৰাজ ব্যৱস্থাটো কেনেকুৱা হ'ব, কি হ'ব লাগে, 2 তৰপীয়াই হ'বনে 3 তৰপীয়াই হ'ব, ইয়াৰ কাৰ্যৱালী, ইয়াৰ গোটেই ডিটেইলছ বিষয়টো ইয়াত কি কৰিলে কিছুমান পৰামৰ্শ আমাক দাঙি ধৰিলে। আৰু এই বিষয়খিনি মই তোমালোকক নোট হিচাপে মই তলত দি দিছোঁ ষ্টাডি মেটেৰিয়েলত, গতিকে তোমালোকে এইখিনি চাই তোমালোকে নোটছটো বনাই ল'বা। আৰু তাৰপিছত আহিলে ভূমিকা। যদি আমি কওঁ ভূমিকা, ৰোল বুলি কওঁ, ৰোল বুলি ক'লে আমি এটা কথা ক'ব পাৰোঁ যে প্ৰাচীন ভাৰতৰ অতীতৰ পৰাই আমি দেখিছিলোঁ যে স্থানীয় ব্যৱস্থাৰ ওপৰত গুৰুত্ব দিয়া হৈছে। ক্ষমতা বিকেন্দ্ৰীকৰণৰ জৰিয়তে গণতন্ত্ৰ জীয়াই ৰখাৰ লগতে গণতান্ত্ৰিক ব্যৱস্থাৰ দ্বাৰা সকলো জনসাধাৰণ উপকৃত কৰাৰ কাৰ্যত পঞ্চায়তী ৰাজ ব্যৱস্থাৰ এক বিশেষ ভূমিকা আছে বুলি আমি ক'ব পাৰোঁ। এখন ৰাষ্ট্ৰই নিম্নতম প্ৰশাসনীয় গোট হৈছে স্থানীয় চৰকাৰ। যে প্ৰত্যেক দেশৰে স্থানীয় চৰকাৰ নাই যদিও গণতান্ত্ৰিক বা ক্ষমতা বিকেন্দ্ৰীকৰণ থকা প্ৰত্যেক দেশতে স্থানীয় চৰকাৰ থকা আমি দেখিবলৈ পাওঁ। যে ব্ৰিটিছসকলে সেইকাৰণে আমি দেখিছিলোঁ যে ব্ৰিটিছসকলেও কি কৰিছিলে এই স্থানীয় সমস্যা বা গাঁওবিলাকৰ বিকাশৰ কাৰণে লোকেল বোৰ্ড, প্ৰাইমাৰী বোৰ্ড আদি ব্যৱস্থাটো কৰিছিলে যাতে গণতন্ত্ৰই কৃতকাৰ্যতা লাভ কৰিব পাৰে। ইয়াৰ বাহিৰেও তোমালোকে দেখিবা যে আমি যদি কনষ্টিটিউশ্যনেল প্ৰভিজন বুলি কওঁ, সংবিধানিক হিচাপে আমি যদি চাওঁ তেতিয়াহ'লে আমাৰ যিবিলাক চৰকাৰ ব্যৱস্থা আছিলে, যেনে আমি ক'ব পাৰোঁ ৰাজীৱ গান্ধী চৰকাৰ ব্যৱস্থাৰ কথা, তাৰপিছত VP সিং চৰকাৰ ব্যৱস্থাৰ কথা, তাৰপিছতে
এন ৰাও গভৰ্ণমেণ্টৰ সময়তো কি কৰা হৈছিলে এই পঞ্চায়তী ৰাজ ব্যৱস্থাটো কাৰ্যকৰী কৰাৰ কাৰণে চেষ্টা কৰা হৈছিলে কিন্তু অৱশেষত আমি দেখিছোঁ যদিও ইয়াক প্ৰথমতে বা 1946ত আমি দেখিছিলোঁ যে এই পঞ্চায়তী ৰাজ ব্যৱস্থাৰ ওপৰত গুৰুত্ব দিয়া নাছিলে কিন্তু পিছলৈ আমি দেখিছোঁ যে 1992ত 73rd এমেণ্ডমেণ্টৰ জৰিয়তে কি কৰা হ'ল পঞ্চায়তী ৰাজ ব্যৱস্থাটো কাৰ্যকৰী কৰা হ'ল আৰু ইয়াকে কনষ্টিটিউচনেল প্ৰভিজন বিশেষকৈ আমি দেখিছোঁ ভাৰতীয় সংবিধানত আৰ্টিকল 40 ইয়াতে কি কৰা হ'ল যে পঞ্চায়তী ৰাজ ব্যৱস্থাৰ বিষয়ে ডিটেইলছ আলোচনা কৰা হ'ল গতিকে ইয়াত বৰ্তমান আমি দেখিছোঁ যে ভাৰতবৰ্ষত পঞ্চায়তী ৰাজ ব্যৱস্থাৰ বিশেষ ভূমিকা আছে এইটো কাৰণে আছে যে ইয়াৰ দ্বাৰা জনসাধাৰণক কি কৰা হৈছিলে ক্ষমতা দিব বিচাৰিছে যিটো ক্ষমতা আমি ক'ব পাৰোঁ কেনেধৰণৰ যে কেন্দ্ৰ চৰকাৰৰ পৰা কেন্দ্ৰীয় চৰকাৰ ৰাজ্য চৰকাৰ তাৰপিছত স্থানীয় চৰকাৰ ব্যৱস্থা যে একে তৃণমূল পৰ্যায়ৰ পৰা কি কৰা হৈছিলে জনসাধাৰণৰ উন্নতিৰ কাৰণে কিছুমান সুবিধা দিয়াৰ চেষ্টা বা প্ৰচেষ্টা হাতত লৈছে আৰু সেইটোকে আমি সাধাৰণতে কি বুলি ক'ব পাৰোঁ স্থানীয় শাসন ব্যৱস্থা বুলি আমি ক'ব পাৰোঁ আৰু ইয়াতে তোমালোকক মই আৰু কেইটামান বিষয় দিছোঁ যে আমাৰ যিটো স্থানীয় প্ৰশাসনিক ব্যৱস্থা আছে যে এই ব্যৱস্থাটো কেনেধৰণৰ ভাগ কৰিব পাৰি যেনে কোৱা হৈছে নগৰ অঞ্চলৰ স্থানীয় নিকায় আৰু ইয়াত আছে পৌৰ নিগম পৌৰসভা নগৰ কমিটি তাৰপিছতে এইবাৰ গ্ৰাম্য অঞ্চলৰ স্থানীয় নিকায়ত আমি পাম মহকুমা পৰিষদ আঞ্চলিক আৰু গাঁও পঞ্চায়ত আৰু তাৰপিছত আছে যে পাহাৰীয়া অঞ্চলৰ স্থানীয় নিকায়ত আছে তোমালোকৰ যেনে জিলা পৰিষদ যে এনেধৰণৰ এটা ভাগ কৰা হৈছিলে যে সাধাৰণতে এই ব্যৱস্থাৰ জৰিয়তে বা এনেধৰণে কি কৰা হৈছিলে স্থানীয় প্ৰশাসন ব্যৱস্থাটো বা চৰকাৰ ব্যৱস্থাটো কাৰ্যকৰী কৰা হৈছিলে বা এনেধৰণে কৰিছিলে এতিয়া কথা হ'ল চেলেঞ্জ যে আমি কৈছোঁ যে পঞ্চায়তী ৰাজ ব্যৱস্থাটো বা লোকেল সেল্ফ গভৰ্ণমেণ্ট বুলি আমি যেতিয়া কওঁ স্থানীয় শাসন ব্যৱস্থা বুলি কওঁ যে এই ব্যৱস্থাটো বা এই শাসন ব্যৱস্থাটোৱে প্ৰকৃততে প্ৰত্যাহ্বানৰ সন্মুখীন হৈছেনে বা কেনেকুৱা সমস্যাৰ সন্মুখীন হৈছে ইয়াৰ ওপৰত মই অকণমান চমুকৈ আলোচনা কৰি দিছোঁ যে ইয়াত কোৱা হৈছে যে বিশেষকৈ আমি ভাৰতবৰ্ষত দেখিছোঁ যে পঞ্চায়তী ৰাজ ব্যৱস্থাত বা আমাৰ যিটো পঞ্চায়তী ৰাজ ছিষ্টেম আছে যে ইয়াত আমি কেইটামান চেলেঞ্জ পাইছোঁ যে যেনে কোৱা হৈছে কাৰ্যৰ ক্ষেত্ৰত অবিজ্ঞানসন্মত বিভাজন যে যিবিলাক কাৰ্য কৰা হৈছিলে দিয়া হৈছিলে যেনে আমাৰ এতিয়া ধৰি লোৱা মহকুমা পৰিষদ আছে জিলা পৰিষদ আছে গাঁও পঞ্চায়ত আছে ইয়াৰ ক্ষেত্ৰত আমি দেখিছিলোঁ যে কাৰ্যৰ ক্ষেত্ৰত কি হৈছে এটা বৈজ্ঞানিক চিন্তাধাৰা প্ৰয়োগ কৰা হোৱা নাছিলে গতিকে আমি অবিজ্ঞানসন্মত বিভাজন বুলি ক'ব পাৰোঁ এইটো এটা প্ৰত্যাহ্বান তাৰপিছত আছিলে তিনি তৰপীয়া ব্যৱস্থাৰ সম্পৰ্কটো অসন্তোষজনক যে যিটো তিনি তৰপীয়া ব্যৱস্থা আছে বা বৰ্তমানে আমি দেখিছোঁ যে ষ্টেট লৈ বা ৰাজ্য লৈ 2 তৰপীয়া আছে 3 তৰপীয়া আছে যে সেইটো ব্যৱস্থাটো এটা অসন্তোষজনক বুলি কোৱা হৈছে বা ইয়াকো এটা প্ৰত্যাহ্বান হিচাপে ধৰা হৈছে তাৰপিছত আকৌ কোৱা হৈছে যে উপযুক্ত পৰিমাণৰ অৰ্থৰ অভাৱ যে অৰ্থৰ ক্ষেত্ৰত আমি দেখিছোঁ যে ফাইনেন্সিয়েল ক্ৰাইচিছ থাকে যে ফাইনেন্স উপযুক্ত পৰিমাণৰ ফাইনেন্স এইটো কাৰণে ফাইনেন্স বুলি ক'লে আমি বা স্থানীয় চৰকাৰ বুলি ক'লে আমি এটা কথা ক'ম যে ইয়াতে গোটেই প্ৰক্ৰিয়াটো চৰকাৰ ব্যৱস্থাৰ দৰে হয় নিৰ্বাচনৰ পৰা আদি কৰি ইয়াতে প্ৰতিনিধি আহি পঞ্চায়ত গঠন কৰা গতিকে গোটেই ব্যৱস্থাটোৰ ক্ষেত্ৰত বহু টকাৰ বা বহু অৰ্থৰ প্ৰয়োজন হয় গতিকে সেইটো কাৰণে কোৱা হয় যে ইয়াত উপযুক্ত পৰিমাণৰ অৰ্থৰ অভাৱ হয় আৰু তাৰপিছত আৰু এটা ইণ্টাৰেষ্টিং পইণ্টছ আছে যাক আমি চেলেঞ্জ বুলি কৈছোঁ যে পঞ্চায়তী ৰাজ ব্যৱস্থা গঠনৰ ক্ষেত্ৰত অগণতান্ত্ৰিক ব্যৱস্থা থকা দেখা যায় গঠনৰ ক্ষেত্ৰত অগণতান্ত্ৰিক ব্যৱস্থা থকা দেখা যায় এইটো এটা প্ৰত্যাহ্বান তাৰপিছত আহিলে জনসাধাৰণ আৰু অফিচাৰ যিবিলাক অফিচিয়েল ষ্টাফ বুলি কোৱা হৈছে যে তেওঁলোকৰ মাজত সম্পৰ্কৰ অভাৱ যে সম্পৰ্কৰ যিটো কোৰিলেশ্যন যে গণতন্ত্ৰত আমি দেখিছোঁ বা আমি যদি এডমিনিষ্ট্ৰেশ্যন চাওঁ এডমিনিষ্ট্ৰেশ্যনত আমি এটা বস্তু পাইছোঁ হাইৰাৰ্কি য'ত কি কয় যাক আমি জখলা পদ্ধতি বুলি কৈছোঁ যে এই জখলা পদ্ধতিত আমি এটা কথা কওঁ টপ টু বটম অল আৰ ৰেছপনচিবল কিন্তু ইয়াত কোৱা হৈছে যে আমি ইয়াত দেখিছোঁ যে কি হৈছে যে ইয়াতে জনসাধাৰণ আৰু যিবিলাক অফিচাৰ্ছ থাকে এওঁলোকৰ মাজত সম্পৰ্কৰ অভাৱ ঘটে আৰু যাৰ কাৰণে ই এটা প্ৰত্যাহ্বান হিচাপে থিয় দিব পাৰে বা দিছে
তাৰপিছত আছে ডিসইলুশনমেন্ট অফ স্ট্ৰাকচাৰেল ফাংচনেল ফ্ৰণ্ট বা ৰাজনৈতিক তথা জাতিভিত্তিক য'ত আমি দেখিছোঁ কৰাপশ্যন আহিব, ইনএফিচিয়েঞ্চি আদি কিছুমান সমস্যা ইয়াত দেখা দিয়ে। আৰু তাৰ বাহিৰে আৰু এটা আহিলা বুলি কোৱা হৈছে, যাক আমি চেলেঞ্জ বুলি কওঁ, সেইটো হ'ল যে ৰাজনীতি গণতন্ত্ৰ এক আহিলা। আৰু ইয়াত কি কৰা হয়, নিৰ্বাচনৰ ইয়াত নিৰ্বাচন জড়িত থাকে আৰু জাতিগত কাৰণো ইয়াত সৃষ্টি হোৱা দেখা পোৱা যায়, যে জাতিভিত্তিক ৰাজনীতিও আৰম্ভ হয়। যে সেইটো কাৰণে পোৱা হৈছে বা ইয়াতে শ্ৰেণী বিভাজন, শ্ৰেণী লৈ ইয়াতে যেনে এপাৰ্থাইড প্ৰব্লেম বুলি আমি ক'ব পাৰোঁ, যে তেনেকুৱা বিষয়বিলাকো ইয়াত আহিব পাৰে। গতিকে এইবিলাককো আমি কি বুলি ক'ব পাৰোঁ, ভেৰিয়াছ চেলেঞ্জেছ বুলি আমি ধৰি ল'ব পাৰোঁ। গতিকে ছাত্ৰ ছাত্ৰীসকল, তোমালোকক মই মোৰ যিটো নোটছ আছে এইটো তোমালোকক PDF লিংকত দি দিছোঁ, ডেছক্ৰিপশ্যনত আছে, এইটো তোমালোকে ডাউনলোড কৰি ল'বা। আৰু তাৰ লগত মই যিখিনি সমল দিছোঁ এইখিনিৰ লগত প্ৰিপেয়াৰ কৰি তোমালোকৰ নোটছবিলাক প্ৰিপেয়াৰ কৰিবা। আৰু মই আৰু এটা কথা কৈ থৈ দিওঁ, নেক্সট ভিডিঅ'টোত মই তোমালোকৰ যিবিলাক কুৱেশ্যনছ পেপাৰ আছে, যে ইয়াৰ যিবিলাক শ্বৰ্ট কুৱেশ্যন আহে, যে প্ৰতিখন পেপাৰতে তোমালোকৰ 7টা শ্বৰ্ট কুৱেশ্যন আহে, যে গোটেইকেইটা মই 15 পৰা 19লৈকে গোটেই শ্বৰ্ট কুৱেশ্যনবিলাক ছল্ভ কৰিবলৈ চেষ্টা কৰিম। গতিকে প্লিজ মোৰ ভিডিঅ'বোৰ চাই থাকিবা, লাইক কৰিবা আৰু শ্বেয়াৰ কৰিবা। ধন্যবাদ।